আসসালামু আলাইকুম এভৰিৱান আজি ৰমজান সিৰিজত মই খুব টেষ্টি আৰু ইজি এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ যোনটো আপোনালোকেও নিশ্চয় এইবাৰ ৰমজান ইফতাৰীত বনাই খাব আৰু কিমান ক্ৰিস্পি হৈছিল আৰু খাবলৈও খুব টেষ্টি আৰু সকলোৱে বনাব পাৰিব ঘৰত আছেই যিহেতু আলু আমাৰ সকলোৰে এনেদৰে আলুখিনি কাটি লৈছিলে পেহিয়ে কাটি লৈছিলে আৰু এইটো পেহিৰ ৰেচিপি হয় জাষ্ট মই আজি ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত এনেদৰে বইল কণী দুটা কাটি লোৱা হৈছিলে আৰু এনেদৰে আলুৰ মাজত দি পিনে আকৌ আলু এডোখৰ এনেদৰে জাপি দিয়া হৈছিলে আৰু ইফালে বেচনত এটা বেটাৰ ষ্টাৰ্ট কৰা হৈছিলে আৰু ইয়াতে অকণমান নৰসিংহ পাত আৰু মছলা বেকিং নিমখ আদা নহৰু পেষ্ট এইখিনি দি পানী অকণমান দি এইখিনি ভালদৰে মিক্স কৰি লৈ এই আলু আৰু কণী এনেদৰে এইখিনি মানে ইয়াত ডুবুৱাই পিনে ফ্ৰাই কৰিম আৰু ইয়াতে অকণমান জলকীয়া গুড়িও দিছিলোঁ আৰু পেহিয়ে বনাইছিলে যিহেতু ৰেচিপিটো মই ভাবিলোঁ শ্বেয়াৰ কৰি থওঁ খাবলৈ খুব টেষ্টি আছিলে আপোনালোকেও ট্ৰাই কৰিব বনাবলৈও একেবাৰে ইজি আৰু ঘৰত যিহেতু আলু আৰু কণী সকলো থাকেই আৰু এইখিনি এনেদৰে ফ্ৰাই কৰি লোৱাৰ পাছত খাব আৰু ইমান টেষ্টি হৈছিলে বাৰু ভিডিঅ'টো চাই কেনে লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি জনাব আজিলৈ আহিছোঁ বাই বাই